নিশ্চয় কৈছক নলবাৰী জিলাৰ কৈঠালকুছি ৰেল ষ্টেচনৰ পৰা গোবৰাদল হৈ বৰমা সংযোগী যিছোৱা মূল পথ এই পথছোৱাৰ প্ৰায় 1 কিলোমিটাৰ অঞ্চলৰ অতি বিধ্বস্ত ৰূপে এতিয়া ৰাইজক নৰক যন্ত্ৰণা ভোগাবলৈ বাধ্য কৰাইছে। প্ৰথমে দেখুৱাই লৈছোঁ দৃশ্যখিনি এই ধৰণে এই পথছোৱাৰে নিতৌ হাজাৰ হাজাৰ বাহন অহা যোৱা কৰে, কিন্তু এই যিখিনি অংশ কৈঠালকুছি ৰেল ষ্টেচনৰ পৰা প্ৰায় 1 কিলোমিটাৰ যি দৈৰ্ঘ্যৰ এই যিছোৱা বাট গুৰুত্বপূৰ্ণ পথছোৱা এই ধৰণে বিধ্বস্ত ৰূপে এতিয়া ৰাইজক নৰক যন্ত্ৰণা ভোগাবলৈ বাধ্য কৰাইছে। হাজাৰ হাজাৰ বাহন এই পথছোৱাৰে অহা যোৱা কৰে, ৰেল ষ্টেচনত নিতৌ হাজাৰ হাজাৰ লোক অহা যোৱা কৰে। তাৰ পিছতো কিন্তু এই পথছোৱা মেৰামতি কৰাৰ ক্ষেত্ৰত বা নিৰ্মাণ কৰাৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। সংশ্লিষ্ট লোক নিৰ্মাণ বিভাগেই হওক বা যিসকল বিষয়া জনপ্ৰতিনিধি হওক তেওঁলোকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই এই পথছোৱা মেৰামতি অথবা পুনৰ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত। স্থানীয় ৰাইজ আছে, মই তেখেতসকলৰ সৈতে কথা কিছু পাতিম, যদি সম্ভৱ হয় স্থানীয় ৰাইজৰ সৈতে কথা কিছু পাতিম। অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ, দেখিছোঁ বহুখিনি বাহন এই পথছোৱাৰে অহা যোৱা কৰি আছে। কিমান অসুবিধা হৈছে ৰাইজৰ? বহুত অসুবিধাৰ সৃষ্টি হৈছে ইয়াতে, প্ৰায় ষ্টেচনৰ ওচৰৰ পৰা গোবৰাদলৰ আধা মানলৈকে। এই গোটেই বিষয়খিনি আপোনালোকে জনপ্ৰতিনিধি বা বিভাগক দৃষ্টিগোচৰ কৰোৱাইছিল নে নাই? এইটো জনোৱা হৈছে আগৰবাৰো, ইয়াৰ 1 বছৰ আগতো এনেকুৱাই অৱস্থা আছিল যে আমাৰ স্থানীয় ৰাইজে ইয়াত প্ৰতিবাদ সাব্যস্ত কৰিছে, কঠীয়া ৰুই ভুই ৰুই। মানে ইয়াত বিগত বৰ্ষত কঠীয়া ৰুই প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছতো গা নলৰিল, বৰ্তমানলৈকে একো হোৱা নাই। দৃশ্যখিনি পুনৰবাৰ দেখুৱাই লৈছোঁ। এই ধৰণে যিসমূহ ই ৰিক্সা হওক বা চাৰিচকীয়া যিসমূহ বাহন, সেই বাহনসমূহ কি ধৰণে অহা যোৱা কৰিবলগীয়া হৈছে, কি ধৰণে তেওঁলোকে সমস্যাৰ সন্মুখীন হৈছে, সেই দৃশ্যখিনি দেখিলে আপোনালোকে গম পাব এই পথছোৱা কিমান বিধ্বস্ত হৈ পৰিছে। মই দৃশ্যখিনি দেখুৱাম আৰু কথা পাতিম, যদি সম্ভৱ হয় যিগৰাকী ই ৰিক্সাৰ চালক আছে তেখেতৰ পৰাও কিছু মন্তব্য ল'ম। দাদা অকণমান ৰ'বচোন, অকণমান আপোনাৰ লগত কথা পাতিম। এই অংশখিনি অহা যোৱা কৰাৰ ক্ষেত্ৰত কিমান সমস্যা? বাপাৰে বাবু কি ক, মানে আৰু ক'ৰবাত ভাষা নাই, মানে গাড়ী কেইবাৰ উল্টে মানে হিচাপ নাই আৰু বাহিৰতো আহিবই আছে। বাৰিষা যথেষ্ট বিপদ হয়। বিপদ হয় মানে কি, বিপদ হ'বই আৰু, হ'বৰ বাকী কি আছে এতিয়া। পথছোৱাৰে অহা যোৱা কৰাত গাড়ী বাগৰিও যায় নেকি? বাগৰি যায়তো, ইমান গাঁটা বাগৰি কিয় নাযাব? কিবা আহ্বান জনাবনে? কি আহ্বান জনাম, মানে হ'ব লাগে ৰাস্তাটো, আৰু সেইটো আহ্বান জনাম আমি। আৰু এইটোতো যোৱাবাৰো আমি বহুত নিউজ আহিল, কিবা আহিল, কিন্তু তথাপিতো গা লৰা নাই চৰকাৰৰ। মানে দৃষ্টিগোচৰ কৰোৱাৰ পিছতো লোক নিৰ্মাণ বিভাগ বা যিসকল বিষয়া হৈছিল, যোৱাবাৰ ভুইৰোৱা হৈছিল ইয়াতে, গতিকে চিমেণ্টৰ গাড়ী চিমেণ্টৰ গাড়ী বাগৰিছিল, কিন্তু তথাপিতো আমাৰ চৰকাৰৰ কাণ সাৰে হোৱা নাই একো। সেই দৃশ্যখিনি দেখুৱাইছোঁ। পথছোৱাৰ বিধ্বস্ত ৰূপৰ বাবে কিছুদিন পূৰ্বে ইয়াত চিমেণ্ট অনা এখন বাহন ইয়াত বাগৰিছিল, আৰু বাগৰি যিসমূহ চিমেণ্টৰ বস্তা, সেই বস্তাসমূহ এই ধৰণে ইয়াত তেওঁলোকে পেলাই দিবলৈ বাধ্য হৈছে। স্থানীয় দল সংগঠনৰ প্ৰতিনিধিসকল আছে, মই অকণমান তেখেতসকলৰ সৈতে কথা পাতিম। আপোনাৰ ওচৰলৈ আহিছোঁ, আপুনি যিহেতু আছুৰ এগৰাকী প্ৰতিনিধি। এই পথছোৱা বিধ্বস্ত ৰূপ, বিগত বৰ্ষত ৰাইজে ইয়াত কঠীয়া ৰুই প্ৰতিবাদ সাব্যস্ত কৰিছিল, তাৰ পিছতো জনপ্ৰতিনিধিৰ গা নলৰিল, বিভাগৰ গা নলৰিল। আজি কি আহ্বান জনাব, কি ক'ব বিচাৰিব? লোক নিৰ্মাণ বিভাগে এই পথছোৱাৰ ওপৰত একেবাৰে গুৰুত্ব নাই। তেওঁলোকে যে আমাৰ এই ৰাইজৰ অসুবিধাৰ প্ৰতি তেওঁলোকে একেবাৰে প্ৰীতি দিছে, যে ইয়াৰ যিসকল যুৱক বা ইয়াৰ যিসকল মহিলা ইয়াৰ কিছুদিন পূৰ্বে বা এবছৰ পূৰ্বে ইয়াত প্ৰতিবাদ সাব্যস্ত কৰিছিল, বা ইয়াত দৈনন্দিন দুৰ্ঘটনা ঘটিয়ে থাকে প্ৰায়। সেয়ে ইয়াৰ যুৱকসকলে বিভিন্ন ধৰণে লোক নিৰ্মাণ বিভাগক অৱগত কৰি আহিছে বা দল সংগঠনে অৱগত কৰে, কিন্তু তেওঁলোকে কোনো কাণ সাৰ নিদিয়ে। আমাৰ ৰাইজৰ গাঁঠিৰ ধন ভাঙি ইয়াত যুৱচামে ইয়াৰ যি প্ৰকাণ্ড গাঁত, সেই গাঁতসমূহ পুনৰ নিৰ্মাণ কৰিছিল। চৰকাৰে ইয়াৰ প্ৰতি কোনো ধৰণৰ সুযুক্ত নিদিলে বা বিভিন্ন ধৰণে ইয়াক আবেদন কৰা যায়। আমাৰ এই অঞ্চলৰ ৰাইজে বা ইয়াৰ দাঁতি কাষৰীয়া যিবিলাক লোক, এই লোকসকলে আমাক অৱগত কৰে বিষয়টো। আমি বাৰম্বাৰ উত্থাপন কৰি আহিছোঁ। আমি বিভিন্ন ধৰণে আমি স্মাৰক পত্ৰ হওক বা আমি পথ অৱৰোধৰ দৰে কাৰ্যসূচী আমি কৰিছোঁ, কিন্তু বিভাগীয় কৰ্তৃপক্ষই এই গুৰুত্ব দিয়া নাই। তাৰ পৰিণামস্বৰূপে এই ধৰণে ৰাইজে হাৰাশাস্তি ভোগ কৰিবলৈ বাধ্য হৈছে। মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ, কি আহ্বান জনাব বিচাৰিব? এটা অতি গুৰুত্বপূৰ্ণ পথ, হাজাৰ হাজাৰ লোক নিতৌ অহা যোৱা কৰে পথছোৱাৰে, তাৰ পিছতো বিষয়া জনপ্ৰতিনিধিৰ আচলতে গা লৰা নাই, কি অনুৰোধ জনাব আজি? হয়, মই ND24 আপোনালোক আহিছে, আমি ধন্যবাদ জনাইছোঁ আমাৰ এই অঞ্চলৰ বাসিন্দা হিচাপে। এই পথছোৱা হ'ল আমাৰ কৈঠালকুছি বৰমা সংযোগী পথ, আৰু এই পথটিৰে এটা মানে সাংঘাতিক গুৰুত্বপূৰ্ণ কথা কি, আমাৰ যিহেতু ৰেল ষ্টেচন কৈঠালকুছি, এই ৰেল ষ্টেচনলৈ আমাৰ বৰামাৰ পৰা বা গোবৰাদল বৰামাৰ দখনীয়াৰ পৰা বিভিন্ন ধৰণৰ মানুহ ইয়াত ৰাতিপুৱা 6 বজাৰ পৰা লানি নিচিগা সোঁত নলবাৰী আৰু বাক্সা জিলা সংযোগী এইটো এটা অন্যতম গুৰুত্বপূৰ্ণ ঘাইপথ বুলি আমি ক'ব পাৰোঁ। এইকাৰণে যে ইয়াত ৰেল বা বিভিন্ন যাতায়াতৰ কাৰণে কৈঠালকুছিলৈ অহা যোৱা কৰে, আৰু তেনেকুৱা ক্ষেত্ৰত আজি চৰকাৰে বা আমাৰ বিভাগীয় কৰ্তৃপক্ষই এই ক্ষেত্ৰত কোনো পদক্ষেপ নলোৱাটো আচলতে খুব পৰিতাপৰ বিষয়। আমাৰ ছাত্ৰ সন্থাৰ বিষয় বা চন্দন বেজবৰুৱাই ক'লে কথাখিনি ইতিমধ্যে, তেওঁলোকে ইতিমধ্যে কেইবাবাৰো ইয়াত মানে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে। স্থানীয় যুৱক আছে আমাৰ, তেওঁ ইয়াত
বিভাগীয় কৰ্তৃপক্ষৰ যোগাযোগ কৰি ইয়াত নিজে চেন গ্ৰেভেল আনি পেলাই দিয়াৰ উদাহৰণ তেওঁ দাঙি ধৰিছে গতিকে এনেকুৱা ক্ষেত্ৰত আপোনালোকৰ তৰফৰ পৰা আপোনালোকৰ জৰিয়তে আমি জনাব বিচাৰিম যে এই পথছোৱা অতি শীঘ্ৰে মেৰামতি কৰি এই অঞ্চলৰ ৰাইজৰ যি দুৰ্দশা এই দুৰ্দশা মোচন কৰিব বুলি আপোনালোকৰ জৰিয়তে আমি আশা ৰাখিলোঁ নিশ্চয়কৈ আমিও সেই আশা ৰাখিছোঁ বা বিষয়া বা যিসকল বিভাগীয় লোক সেই লোকসকলৰ দৃষ্টিগোচৰ কৰাৰ চেষ্টা কৰিছোঁ এই ধৰণে এই গুৰুত্বপূৰ্ণ পথছোৱাৰে শ শ বাহন দেখিবলৈ পাইছে বাতৰি সম্প্ৰচাৰ কৰি থকা মুহূৰ্তত কিমানখিনি বাহন এই পথছোৱাৰে অহা যোৱা কৰিছে ই ৰিক্সা চালকগৰাকীয়ে মন্তব্য কৰিছে যে ইয়াত বহুবাৰ বাহন বাগৰিছে ট্ৰাকখন বাগৰাৰ দৃশ্য আমি ইতিমধ্যে দেখুৱাইছোঁ এই ধৰণে ট্ৰাক বাগৰি চিমেণ্ট তেওঁলোকে পেলাই দিবলগীয়া হৈছে হাজাৰ হাজাৰ মাল কঢ়িওৱা বাহন হওক বা যাত্ৰী কঢ়িওৱা বাহন ইয়াত অহা যোৱা কৰে দাদা অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ কি ক'ব বিচাৰিব অতি গুৰুত্বপূৰ্ণ পথ আৰু এই গুৰুত্বপূৰ্ণ পথছোৱা মেৰামতি কৰাৰ ক্ষেত্ৰত এতিয়ালৈকে ব্যৱস্থা লোৱা নাই এইটো বহুত দৰকাৰী কথা হৈ পৰিছে এইটো হৈছে কৈঠালকুছি বৰমা সোবনখাটা ৰোড এইটো বহুত গুৰুত্বপূৰ্ণ ৰোড আৰু ইয়াতে ধৰক আমাৰ কৈঠাল ৰেল ষ্টেচনৰ ওচৰতে হয় ৰেল ষ্টেচনৰ বৰ বেছি দূৰ নহয় 1 কিলোমিটাৰ ৰাস্তাটো যদি ঠিক কৰি দিয়ে যাত্ৰীৰ বৰ সুবিধা হ'ব কাৰণ ধৰক বহুত মান্থলি ছিজন টিকেট কাটি ৰাতিপুৱা গুৱাহাটী যায় আৰু সন্ধিয়া গুৱাহাটীৰ পৰা আহে সন্ধিয়া যিটো যাতায়াত কৰিব লগা হয় ষ্টেচনৰ পৰা গাড়ী ট্ৰেইনৰ পৰা নামি ঘৰলৈকে যায় বাইক স্কুটাৰ বা চাইকেলত যায় বহুতখিনি দুৰ্ঘটনাত পতিত হয় ইয়াতে সেয়ে সোনকালে মেৰামতি কৰাৰ প্ৰয়োজন আন এগৰাকী আছুৰ প্ৰতিনিধি আছে অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু অতি গুৰুত্বপূৰ্ণ পথ আমাৰ কেমেৰা সন্মুখতে বহুখিনি বাহন অহা যোৱা কৰিলে শ শ বাহন অহা যোৱা কৰে যাত্ৰী কঢ়িয়াই সামগ্ৰী কঢ়িয়াই তাৰপিছতে পথছোৱা মেৰামতি কৰাৰ ক্ষেত্ৰত কোনো ব্যৱস্থা লোৱা নাই মাত্ৰ 1 কিলোমিটাৰ অঞ্চল কিন্তু হয় ইতিমধ্যে আমাৰ চন্দন বেজবৰুৱাই কৈছে যে বহুবাৰ আমি স্মাৰকপত্ৰ যোগে আমি দাবী জনাইছোঁ আমি ক'ব খুজিছোঁ যে বহুবাৰ আমি মুখ্যমন্ত্ৰী হওক আমাৰ স্থানীয় বিধায়ক চন্দ্ৰমোহন পাটোৱাৰীদেৱক আমি বহুবাৰ স্মাৰকপত্ৰ বা বিভিন্ন প্ৰতিবাদী কাৰ্যসূচীকে আমি পথ অৱৰোধৰ পৰা আদি কৰি বিক্ষোভৰ পৰা আদি কৰি বিভিন্ন কাৰ্যসূচী লৈছোঁ কিন্তু আমাৰ কিয় বুজি নাপাওঁ ধৰ্মপুৰ সমষ্টিৰ বৰ্তমানত টিহু সমষ্টিৰ বিধায়কগৰাকীয়ে আমাৰ ধৰ্মপুৰ মানে এইখিনি ৰাইজক মানে অৱহেলিত কৰি ৰাখিছে বহুত দীঘলীয়া পথো নহয় প্ৰায় 1 কিলোমিটাৰ হে পথ হয় প্ৰায় এই 1 কিলোমিটাৰ জোৰা ৰাস্তাটো বৰ্তমান যিবোৰ মানে গাঁতেৰে ভৰপূৰ হৈছে ইয়াত আমাৰ কাম্পিত কলেজ হৈছে ইয়াৰে ছাত্ৰ ছাত্ৰীবোৰ অহা যোৱাত বহুত মানে অসুবিধাৰ সৃষ্টি হৈছে বহুবাৰ সকলোৰে অসুবিধা হৈছে মই আন এখন বাহন এই মুহূৰ্তত আহিছে তেখেতৰ সৈতে অকণমান যদি সম্ভৱ হয় অকণমান ৰখাই লৈছোঁ এই পথছোৱাৰে নিজে অহা যোৱা কৰে কিমান অসুবিধা হৈছে বহুত অসুবিধা হয় কি আহ্বান জনাব চৰকাৰক কি বুলি ক'ম ইয়াত মেৰামতি কৰিব লাগে নিশ্চয়কৈ আমিও এই গোটেই বিষয়টো জনপ্ৰতিনিধি বা সংশ্লিষ্ট যি বিভাগ লোক নিৰ্মাণ বিভাগৰ যিসকল বিষয়া সেই বিষয়াসকলৰ দৃষ্টিগোচৰ কৰোৱাৰ চেষ্টা কৰিছিলোঁ কাৰণ বিগত বৰ্ষতো এই অঞ্চলৰ ৰাইজে প্ৰতিবাদ কৰিছিল স্মাৰক পত্ৰ দিছিল তাৰপিছতো বিষয়াসকলৰ গা নলৰিল এইবাৰ আমি ND24 এই বাতৰি সম্প্ৰচাৰ কৰাৰ পিছত বিভাগীয় বৰমূৰীয়াসকলৰ গা লৰে নে নলৰে বা ইয়াৰ স্থানীয় জনপ্ৰতিনিধি মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে এই ক্ষেত্ৰত কিবা ব্যৱস্থা গ্ৰহণ কৰে নে নকৰে সেয়া সময়ত লক্ষণীয় হ'ব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ